অসম অৰুণাচল সীমান্তৰ লিকাবালিত পুনৰ উত্তপ্ত পৰিস্থিতি টিএমপিকেৰ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক লক্ষ্য কৰি অৰুণাচলী আৰক্ষীৰ গুলীচালনাত আহত হয় কেইবাগৰাকীও প্ৰতিবাদকাৰী শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে ৰক্তাক্ত হৈ পৰে সীমান্তৰ লিকাবালি অঞ্চল চাৰি জাইকৈ গুলীচালনা কৰাত আহত হয় প্ৰতিবাদকাৰী উল্লেখযোগ্য যে সীমান্তৰ মিংমাঙত সোমবাৰে অৰুণাচল আৰক্ষীয়ে গুলীয়াই আহত কৰিছিল অসমৰ 18 জনকৈ নিৰীহ লোকক তাৰে প্ৰতিবাদ কৰিছিল টিএমপিকে পুনৰ গুলীচালনা কৰিছে অৰুণাচল আৰক্ষীৰ গুলীচালনা শান্তিপূৰ্ণ প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি গুলীচালনাত আহত হয় কেইবাগৰাকীও প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি চাৰি জাই গুলীচালনা কৰিছে অৰুণাচল আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে ৰক্তাক্ত হৈ পৰে সীমান্তৰ লিকাবালি অঞ্চল চাৰি জাইকৈ গুলীচালনা কৰাত আহত হয় প্ৰতিবাদকাৰী উল্লেখযোগ্য যে সীমান্তৰ মিংমাঙত সোমবাৰে অৰুণাচল আৰক্ষীয়ে গুলীয়াই আহত কৰিছিল অসমৰ 18 জনকৈ নিৰীহ লোকক তাৰে প্ৰতিবাদ কৰিছিল টিএমপিকে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে অসম সীমান্ত অৰুণাচল আৰক্ষীৰ গুলীচালনা শান্তিপূৰ্ণ প্ৰতিবাদকাৰীলৈ গুলীচালনাত আহত কেইবাগৰাকীও প্ৰতিবাদকাৰী শান্তিপূৰ্ণভাৱে চলি থকা প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি অৰুণাচল আৰক্ষীয়ে চাৰি জাইকৈ গুলীচালনা কৰাত এতিয়া উত্তপ্ত হৈ পৰিছে পুনৰ অৰুণাচল অসম সীমান্তৰ লিকাবালি অঞ্চল লিকাবালিত এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি বিচাৰো যে ইহঁতৰ অৰুণাচল পুলিচে তাত গুলিয়াইছে আমাক হিলুটি দলিয়াইছে আপোনালোকে চাব পাৰে কেইটা ফায়াৰিং কৰিলে তাৰ 4 ৰাউণ্ড ফায়াৰিং মাৰি চাৰিটা ৰাউণ্ড ফায়াৰিং কৰিছে ইহঁতে আমাক ন্যায় আমাৰ মাল মাতিবলৈ আছে আমি ন্যায় বিচাৰিব গৈছো আমি ইহঁতৰ লগত লাগিব যোৱা নাই কোনে ফায়াৰিং কৰিছে অৰুণাচল পুলিচে ফায়াৰিং কৰি 4টা জন মাৰিছে তেওঁলোকে এতিয়া হিল গ'ল এতিয়া পুলিচ গাড়ীও ভাগিছে আৰু এই মুহূৰ্তত আমি অধিক তথ্য জানিবলৈ ফোন লাইনত পোনপটীয়াভাৱে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ সভাপতিৰ সৈতে ভাস্কৰ মই আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত মোৰ তিনিটা মূল প্ৰশ্ন আছে বিগত 24 ঘণ্টাত পৰিস্থিতি হঠাৎ ইমান উত্তপ্ত হৈ পৰাৰ মূল কাৰণটো কি দ্বিতীয় প্ৰশ্ন হ'ল সীমান্তৰ কোনকেইটা নিৰ্দিষ্ট অঞ্চল বা গাঁৱত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিছে আৰু তৃতীয় আৰু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ স্থানীয় প্ৰশাসনে পৰিস্থিতি চলাবলৈ যুটীয়াভাৱে কি পদক্ষেপ গ্ৰহণ কৰিছে এই তিনিটা প্ৰশ্নৰ উত্তৰ আমি জানিবলৈ যত্ন কৰিম ভাস্কৰ হয় নিশ্চিতভাৱে আচলতে এটা কথা ক'ব লাগিব সোমবাৰে অসমৰ একাংশ লোকৰ ওপৰত অৰুণাচলী কেইগৰাকীমান দুৰ্বৃত্তই যি গুলীবৰ্ষণ কৰিছে তাৰ পিছতে এটা ঘটনাৰ সৃষ্টি হৈছিল আৰু যিহেতু 11 গৰাকী গুলীবিদ্ধ হৈছিল আৰু এই গোটেই ঘটনাৰ পিছত টিএমপিকে ধেমাজি জিলাৰ লগতে লখিমপুৰ আৰু গহপুৰ এই আটাইকেইটা অঞ্চলত টিএমপিকে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছিলে অৰুণাচলৰ বিৰুদ্ধে কাৰণ টিএমপিকে মূল দাবী আছিলে যে যিকেইজন দুষ্কৃতিকাৰী চিনাক্ত হৈছে যিকেইজনে অসমৰ লোকক গুলীবিদ্ধ কৰিছিলে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক কৰায়ত্ব কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু এই ঘটনাত দেখা গ'ল যে কেইগৰাকীমান দুষ্কৃতিকাৰীক আচলতে বচাবলৈ কাৰণে বিশেষকৈ অৰুণাচলৰ প্ৰশাসন এক প্ৰকাৰ নামি পৰিল যাৰ বাবে এই যি তেওঁলোকৰ অৰ্থনৈতিক অৱৰোধ টিএমপিকে যি অৰ্থনৈতিক অৱৰোধ কৰিছিল অৰ্থনৈতিক অৱৰোধ বিশেষকৈ জোনাই লিকাবালি গোগামুখ বান্দৰদেৱা গহপুৰ এই আটাইবোৰ অঞ্চলতে আৰু অৰ্থনৈতিক অৱৰোধ ইতিমধ্যে 24 ঘণ্টা পাৰ হৈ গৈছে কিন্তু তাৰ পাছতো মাত্ৰ কেইগৰাকীমান দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল প্ৰশাসন তথা ধেমাজি আৰক্ষী এই গোটেই ঘটনাৰ আচলতে মূল কাৰণ কেইগৰাকীমান দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ কাৰণেই এই আচলতে পৰিৱেশে বিৰাজ কৰিছে আৰু শেহতীয়াকৈ আৰু কিছু সময় পূৰ্বে লিকাবালিত যি অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিত আচলতে দেখা গ'ল যি সময়ত টিএমপিকে ফালৰ পৰা অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হৈছিল সেই মুহূৰ্ততে অৰুণাচলী একাংশ লোকে আহি দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কি হয় কিন্তু এই তৰ্কাতৰ্কিৰ মাজত অৰুণাচল আৰক্ষীয়ে আচলতে পোনপটীয়াকৈ 4 ৰাউণ্ডকৈ ব্লেংক ফায়াৰ কৰাৰ পৰিলক্ষিত হ'ল যাৰ বাবে এই ঘটনাই এতিয়া এক অপ্ৰীতিকৰ পৰিস্থিতিৰ দিশে লিকাবালিক লৈ গৈছে এক অশান্তময় পৰিৱেশে বিৰাজ কৰিছে লিকাবালি যিহেতু আচলতে শান্তিপূৰ্ণভাৱে তেওঁলোকে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছিলে ইয়াৰ ফলত অৰুণাচলৰ বিশেষকৈ আলং পাছিঘাট মেচুকা এনেধৰণে বিভিন্ন অঞ্চলত আচলতে ব্যাপক প্ৰভাৱ পৰিছিল যিহেতু খাদ্য সামগ্ৰীৰ পৰা অন্যান্য সামগ্ৰী
এই বাহনসমূহ লৈ যাবলৈ দিয়া হোৱা নাছিল অৰ্থনৈতিক অৱৰোধৰ ফলতেই আৰু ইয়াৰ বাবেই এই অঞ্চলসমূহত যি অৰ্থনৈতিক অৱৰোধৰ প্ৰভাৱ পৰিছে দেখা গৈছে আৰু আজি কিন্তু শেহতীয়াকৈ যি পৰিৱেশ বিৰাজ কৰিছে ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে 4 ৰানকৈ শূন্যলৈ গুলীচালনা কৰিছে ইয়াৰ ফলত এই মুহূৰ্তত কিন্তু খৰ্গহস্ত হৈ পৰিছে অসমৰ সংগঠনসমূহৰ লগতে বিশেষকৈ যি অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছিলে TMPকে গতিকে এটা কথা ক'ব লাগিব যে এই পৰিৱেশ এনেধৰণে যদি থাকে তেতিয়া কিন্তু এই পৰিৱেশ আৰু অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে কিয়নো আজি অসম চৰকাৰৰ হৈ মন্ত্ৰী অতুল বৰাৰ সৈতে TMPকে আলোচনা হোৱাৰ কথা আছিল যে কেনেধৰণে এই অৰ্থনৈতিক অৱৰোধ বন্ধ কৰি আচলতে শান্তিপূৰ্ণভাৱে এটা সমাধান উলিয়াব পাৰি কিন্তু 12 বজাত এই বৈঠকত বহাৰ কথা আছিল কিন্তু তাৰ পূৰ্বে পুনৰ যি অৰুণাচল প্ৰশাসনে অৰুণাচল আৰক্ষীয়ে অসমৰ আন্দোলনকাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি শূন্যলৈ যি গুলীচালনা কৰিলে 4 ৰাউণ্ডকৈ আচলতে এই পৰিৱেশটোক অন্য এটা দিশলৈ লৈ যোৱা যেন এই মুহূৰ্তত অনুমান কৰিব পাৰি তেওঁলোক হয়তো অৰুণাচল আৰক্ষীয়েও এই মুহূৰ্তত প্ৰত্যক্ষভাৱে যি কেইগৰাকী লোকে সোমবাৰে আচলতে 11 গৰাকী লোকক গুলীবিদ্ধ কৰিছিল তেওঁলোকক যেন বচাবৰ কাৰণে এক প্ৰক্ৰিয়া আৰম্ভ কৰা যেন পৰিলক্ষিত হৈ পৰিছে